মৰমৰ ছাত্ৰ ছাত্ৰীসকল মই তোমালোকক পুনৰ এই চেনেলটোলৈ স্বাগতম জনাইছোঁ আৰু আজি আমি ক্লাছ 9ৰ মোমেণ্টছ কিতাপখনৰ দ্য হেপী প্ৰিন্স নামৰ লেচনটো আলোচনা কৰিবলৈ লৈছোঁ। গতিকে আহাচোন বাৰু আমি আৰম্ভ কৰোঁ। দ্য হেপী প্ৰিন্স মানে সুখী ৰাজকুমাৰজন। দ্য হেপী প্ৰিন্স ৱাজ এ বিউটিফুল ষ্টেচু। সুখী ৰাজকুমাৰজন আচলতে এটা বৰ ধুনীয়া কি আছিল মূৰ্তি আছিল। ষ্টেচু মানে মূৰ্তি। হি ৱাজ কভাৰ্ড উইথ গ'ল্ড আৰু সি সোণেৰে আবৃত আছিল। সেই মানে মূৰ্তিটো সোণেৰে আবৃত আছিল। হি হেড চেফায়াৰ্ছ ফৰ আইজ আৰু তাৰ চকুৰ ঠাইত কি আছিল নীলা মণি আছিল। এনে ৰুবি ইন হিজ ছৰ্ড আৰু তাৰ তৰোৱালখনত এটা ৰুবি আছিল। Why did he want to part with all the gold that he had and his precious stones? সি কিয় তাৰ সেই মূল্যৱান ষ্ট'নবিলাক আৰু সোণবিলাক এৰিব খুজিছিল সি? এইটো আমি কি কৰিম লেচনটো পঢ়িলে নিশ্চয় গম পাম। এতিয়া আহোঁ আমি লেচনটো আৰম্ভ কৰোঁ আমি। হাই এবাভ দ্য চিটি অন এ টল কলাম stood the statue of the happy prince. চহৰখনৰ ওখ স্তম্ভ এটাৰ ওপৰত সেই সুখী ৰাজকুমাৰজনৰ মূৰ্তিটো থিয় হৈ আছিল। He was glided all over with thin leaves of fine gold আৰু তাৰ গোটেই গাটোতে সোণৰ পাতেৰে আৱৰা আছিল। For eyes he had two bright sapphires আৰু তাৰ চকুৰ ঠাইত দুটা উজ্জ্বল নীলা মূল্যৱান মণি আছিল। And a large red ruby glowed on his sword hilt আৰু তাৰ যিখন তৰোৱাল আছিল হাতত সেই তৰোৱালখনৰ মুঠিটোত এটা উজ্জ্বল ৰুবি জিকমিকাই আছিল। One night there flew over the city a little swallow. এদিনাখন ৰাতি সেই চহৰখনৰ ওপৰেদি এটা সৰু ছোৱালো চৰাই উৰি গৈছিল। ছোৱালো চৰাইটোক অসমীয়াত চাতক চৰাই বুলি কয়। যিয়েই নহওক বাৰু সেই চৰাই এটা চাতক চৰাইটো উৰি গৈছিল। His friends had gone away to Egypt 6 weeks before আৰু তাৰ বন্ধুবিলাকে ইজিপ্তলৈ 6 সপ্তাহ আগতেই উৰি গৈছিল। But he had stayed behind কিন্তু সি পিছ পৰি ৰৈছিল অৰ্থাৎ চাতক চৰাইটো পিছ পৰি ৰৈছিল। Then he decided to go to Egypt too আৰু তেতিয়া সিও সিদ্ধান্ত লৈছিল যে সিও ইজিপ্তলৈ যাব। All day long he flew সি গোটেই দিনটো ধৰি উৰি আছিল। And at night time he arrived at the city আৰু ৰাতিৰ সময়ত সি চহৰখনলৈ আহিছিল। Where shall I put up? মই ক'ত থাকিম? He said সি কৈছিল। I hope the town has made preparations. মই আশা কৰিছোঁ যে এই চহৰখনে মোৰ কাৰণে নিশ্চয় কিবা ব্যৱস্থা কৰি ৰাখিছে। চৰাইটোৱে নিজকে কৈছে যে মই ক'ত থাকিম নিশ্চয় ক'ৰবাত নহয় ক'ৰবাত ঠাই ওলাবই। আৰু এই যে মূৰ্তিটো দেখিছা তোমালোকে এই মূৰ্তিটো হৈছে সেই হেপী প্ৰিন্সৰ মূৰ্তিটো। হেপী প্ৰিন্সৰ মূৰ্তিটোৰ ওচৰত আহি এই চৰাইটোৱে ভাবিছে আৰু কথাখিনি এইটো গ'ল। Then he saw the statue on the tall column আৰু তাৰপিছত ওখ স্তম্ভটোত সি সেই মূৰ্তিটো দেখা পালে অৰ্থাৎ চৰাইটোৱে এই মূৰ্তিটো দেখা পালে। I will put up there যে মই ইয়াতেই থাকিম। He cried সি চিঞৰি উঠিল। It is a fine position with plenty of fresh air আৰু এইখন এখন বৰ ভাল ঠাই আৰু ইয়াত বৰ ভাল বতাহ মই পাম। So he alighted just between the feet of the happy prince আৰু সেইকাৰণে সি এই হেপী প্ৰিন্সটোৰ মূৰ্তিটোৰ ভৰি দুখনৰ মাজতে সি থাকিবলৈ সিদ্ধান্ত লৈছিল। I have a golden bedroom, he said softly to himself যে মই এটা মোৰ কাৰণে সোণৰেই বেডৰুম পালোঁ। সি নিজকে নিজে ক'লে। As he looked round and সি যেতিয়া চাৰিওফালে চাই সি ক'লে যে মই এই কাৰণে মোৰ থকাৰ ঠাই হিচাপে মই এটা সোণৰেই বেডৰুম পালোঁ। Prepared to go to sleep আৰু সি
শুবলৈ ওলাই but just as he was putting his head under his wing a large drop of water fell on him যে সি শুবলৈ ওলাই যেতিয়া পাখি দুখনৰ মাজত তাৰ মানে মূৰটো সোমাই দিছিলহে তেতিয়াই তাৰ গাৰ ওপৰত এটোপাল পানী আহি পৰিছিল হোৱাট এ কিউৰিয়াছ থিং যে কি আচৰিত কথা হি ক্ৰাইড সি চিঞৰি উঠিছিল there is not a single cloud in the sky and the stars are quite clear and bright and yet it is raining যে কি আচৰিত কথা যে অকণো মানে আকাশত মেঘো নাই আৰু আকাশখন ইমান ফৰকাল হৈ থকাৰ পিছতো বৰষুণ দিছে কি আচৰিত কথা দেন another drop fell তাৰপিছত আন এটোপাল পানী পৰিল what is the use of a statue if it cannot keep the rain off তেতিয়াহ'লে এনেকুৱা এটা মূৰ্তিৰ কি প্ৰয়োজন যদি ই অকণমান বৰষুণেই কি কৰিব নোৱাৰে ধৰি ৰাখিব নোৱাৰে he said সি এইদৰে ক'লে I must look for a good chimney pot গতিকে মই এটা ভাল চিমনিকেই বিচাৰি ল'ব লাগিব থাকিবলৈ and he determined to fly away আৰু সি উৰি যাবলৈ খুজিলে but before he had opened his wings a third drop fell and he looked up and saw what did he see কিন্তু যেতিয়াই সি উৰিবলৈ বুলি পাখি মেলিলে তেতিয়াই তাৰ গাত আৰু তৃতীয় টোপাল পানী পৰিল তেতিয়া সি ওপৰলৈ চালে আৰু সি দেখিলে যে the eyes of the happy prince were filled with tears যে সেই সুখী ৰাজকুমাৰজনৰ চকুকেইটা পানীৰে ভৰি আছে and tears were running down his golden cheeks আৰু তাৰ সেই চকু পানীখিনি সোণৰ গালেদি নিগৰি আহিছে his face was so beautiful in the moonlight that the little swallow was filled with pity আৰু তাৰ মুখখন সেই জোনৰ পোহৰত ইমান মৰম লগা দেখা গৈছিল যে সেই চাতক চৰাইটোৰো আচলতে সেই হেপী প্ৰিন্সৰ মূৰ্তিটোৰ ওপৰত দয়া উপজিছিল who are you he said আৰু সি তেতিয়া ক'লে যে তুমি কোন I am the happy prince যে ময়েই সুখী ৰাজকুমাৰজন why are you weeping then তেতিয়াহ'লে তুমি কিয় কান্দি আছা asked the swallow সেই চাতক চৰাইটোৱে সুধিলে you have quite drenched me তুমি মোক সম্পূৰ্ণৰূপে তিয়াই পেলালা drench মানে তিয়াই পেলোৱা when I was alive and had a human heart answered the statue যে যেতিয়া মই জীয়াই আছিলোঁ আৰু মোৰ যেতিয়া এখন মানুহৰ দৰে হৃদয় আছিল এই বুলি কি কৰিলে সেই মূৰ্তিটোৱে উত্তৰ দিলে I did not know what tears were and for I lived in the palace তেতিয়া মই এই চকু পানীনো কি বস্তু সেইটো মই জনা নাছিলোঁ কাৰণ মই ৰাজসভাত বা ৰাজপ্ৰসাদত থাকিছিলোঁ where sorrow is not allowed to enter য'ত কি কৰা হৈছিল দুখক সোমাবলৈ দিয়া হোৱা নাছিল মই ৰাজপ্ৰসাদত থাকিছিলোঁ গতিকে মই দুখ কি বস্তু চকু পানী কি বস্তু মই বুজি পোৱা নাছিলোঁ my courtiers called me the happy prince and happy indeed I was আৰু মোৰ সেই সভাসদবিলাকে মোক হেপী প্ৰিন্স বুলি কৈছিল আৰু সঁচা অৰ্থত মই হেপী আছিলোঁ so I lived and I died আৰু তেনেকৈয়ে মই জীয়াই থাকিছিলোঁ আৰু মোৰ মৃত্যু হৈছিল and now that I am dead they have set me up here so high that can see the ugliness and all the misery of my city আৰু এতিয়া মই মৰাৰ পিছত সেই মানুহবিলাকে মোক ইমান ওখ ঠাইত এতিয়া মানে থলে যে মই গোটেই চহৰখনৰে সকলোবোৰ কুৎচিত বস্তু আৰু মাইজাৰী মানে দুখ কষ্টবোৰ মই দেখি থাকোঁ and though my heart is made of lead yet I cannot choose but weep যে যদিও মোৰ হৃদয়খন এতিয়া যে মই যিহেতু এতিয়া কি মই মোৰ হৃদয়খন এতিয়া যদিও কি হয় লিডৰ হয় সিহৰ হয় লিড এটা ধাতুৰে নিৰ্মিত হয় তথাপি মই কিন্তু কি কৰোঁ সেইবোৰ অনুভৱ কৰি পেলাই মই একো কৰিব নোৱাৰি মই মাথো কান্দো এই বুলি হেপী প্ৰিন্সজনে ক'লে what is he not solid gold
কি তোমাৰ তাৰমানে হৃদয়খন সম্পূৰ্ণ সোণৰ নহয় নেকি? ছেইড দ্য ছোৱালো টু হিমছেল্ফ, সেই চাতক চৰাইটোৱে নিজকে নিজে ক'লে। সি মানে ডাঙৰকৈ মানে হেপী প্ৰিন্সে শুনাকৈ কোৱা নাই, সি নিজে ক'লে তাৰমানে কি তোমাৰ সমস্ত গাটো সোণৰ নহয় নেকি? তোমাৰ মানে হৃদয়খন কি সিহৰ নেকি? তেনেকৈ সি নিজকে নিজে প্ৰশ্ন কৰিলে। হি ৱাজ টু পলাইট টু মেক এনি পাৰ্চনেল ৰিমাৰ্কছ, আৰু সি তেনেকুৱা ব্যক্তিগত মন্তব্য কৰিবলৈ আচলতে মানে খুব নম্ৰ আছিল। তেনেকৈ সি কোৱা নাছিল, কিন্তু মনতে ভাবিছিল। Far away, continued the statue in a low musical voice. Far away in the little street there is a poor house. সেই মানে হেপী প্ৰিন্সটোৱে সৰু মিউজিকেল মানে ভইচত, অৰ্থাৎ সৰুকৈ সংগীতৰ সুৰত সি ক'বলৈ আৰম্ভ কৰিলে যে বহুত দূৰত সেই যে দূৰত সৰু ৰাস্তাটো আছে তাৰ ওচৰতে এটা সৰু মানে জুপুৰি ঘৰ আছে। One of the windows is open, আৰু তাৰ এখন খিৰিকী, সেই মানে জুপুৰি ঘৰটোৰ এখন খিৰিকী খোলা আছে। And through it I can see a woman seated at a table, আৰু সেইখনেৰেই মই দেখিছোঁ যে এগৰাকী মহিলা সেই টেবুলখনত বহি আছে। Her face is thin and worn, তাইৰ মুখখন ক্ষীণমিন, দুখতে ভাঙি পৰিছে। And she has coarse red hands, আৰু তাইৰ হাত দুখনো মানে খুব মানে ৰঙা হৈ আছে। All pricked by the needle, আৰু তাইৰ সেই হাত দুখন তাৰমানে নিডলে অৰ্থাৎ বেজীয়ে খুব বিন্ধিছে, প্ৰিক্ট মানে বিন্ধিছে। For she is a seamstress, কাৰণ তাই এগৰাকী seamstress মানে হৈছে দৰ্জী, তাই এগৰাকী দৰ্জী। She is embroidering flowers on a satin gown for the loveliest of the Queen's maids of honor, আৰু তাই এতিয়া তাইৰ তাৰমানে হাত দুখনেৰে কুইনৰ অৰ্থাৎ ৰাণীৰ ৰখীয়াৰ কি কৰিছে, ৰখীয়াৰ কাৰণে বৰ ধুনীয়া চাই এটা ছাটিনৰ গাউন চিলাই কৰি আছে, তাত এমব্ৰইডাৰী কৰি আছে, আৰু বাৰে বাৰে তাইক হাত দুখনত কি কৰিছে, বেজীয়ে বিন্ধিছে। To wear at the next court ball, আৰু সেই মানে গাউনটো যে তাই বনাই আছে সেই গাউনটো অহা কোৰ্ট বল মানে এখন মানে ৰাজসভাৰ পাৰ্টি এটাৰ নিচিনা, আৰু যে ৰাজসভাত হ'বলগীয়া কোৰ্ট বলত তাই সেই গাউনটো পিন্ধিব। In a bed in the corner of the room her little boy is lying ill, আৰু সেই যে ৰুমটোৰ বিচনাখনত তাইৰ সৰু ল'ৰাটো আচলতে বেমাৰ হৈ পৰি আছে। He has a fever, আৰু তাৰ জ্বৰ হৈছে, and he is asking his mother to give him oranges, আৰু সি তাৰ মাকক কি খুজি আছে, কমলা খাবলৈ খুজি আছে। His mother has nothing to give him but river water, আৰু তাৰ মাকৰ তাক দিবলৈ নৈৰ পানীৰ বাহিৰে একো নাই। So he is crying, সেইকাৰণে সি কান্দি আছে। Swallow, little swallow, যে হেৰা সৰু চাতক চৰাই, will you please not bring her the ruby out of my sword hilt, গতিকে তুমি মোৰ তৰোৱালৰ মানে মুঠিটোত থকা ৰুবিটো উলিয়াই নি তাক দিবগৈ নোৱাৰানে? My feet are fastened to this pedestal and I cannot move, যে মোৰ ভৰি দুখন ইয়াতে কি হৈ আছে, ফিক্স হৈ আছে, ইয়াতে মানে লৰচৰ কৰিব নোৱাৰাকৈ বান্ধি থোৱা আছে, সেইকাৰণে মই যাব নোৱাৰোঁ, তুমি গৈ তাক দি আহিব নোৱাৰানে? হেৰা সৰু চাতক চৰাই, তেনেদৰে মানে হেপী প্ৰিন্সৰ মূৰ্তিটোৱে ক'লে। I am waited for in Egypt, যে মোক ইজিপ্তত মোৰ কাৰণে ৰৈ আছে। Said the swallow, my friends are flying up and down the Nile and taking to the large lotus flowers, যে মোৰ কাৰণে ইজিপ্তত ৰৈ আছে। মোৰ বন্ধুসকলে ইতিমধ্যে নীল নদীৰ ওচৰে পাজৰে মানে উৰি ফুৰিছে, আৰু ডাঙৰ কি কৰিছে, লটাছ ফ্লাৱাৰবিলাকত অৰ্থাৎ পদুম ফুলবিলাকৰ সৈতে কথা পাতিবলৈ আৰম্ভ কৰিছে। Soon they will go to sleep, আৰু এতিয়া সিহঁতে, মই এইবোৰ কৰি থাকিলে সিহঁতে এতিয়া শুবই, গতিকে মোৰ কাৰণে তেওঁলোকে ইজিপ্তত ৰৈ আছে, মই ইজিপ্তত যাব লাগিব। The
Prince asked the swallow to stay with him for one night and be his messenger. আৰু সেই ৰাজকুমাৰজনে চাতক চৰাইটোক এৰাতি তাৰ সৈতে থাকি তাৰ দূত বা বাৰ্তাবাহক হ'বলৈ ক'লে. The boy is so thirsty and the mother so sad, he said. আৰু সি ক'লে যে সেই ল'ৰাটো ইমান বেছি পিয়াহত আতুৰ হৈ আছে আৰু তাৰ মাকো দুখী হৈ আছে, গতিকে তুমি এৰাতি মোৰ সৈতে থাকি সিহঁতৰ মোৰ বাৰ্তাবাহক হ'ব নোৱাৰানে? এই বুলি হেপী প্ৰিন্সজনে চাতক চৰাইটোক ক'লে. I don't think I like boys, answered the swallow. I want to go to Egypt. মই নাভাবোঁ যে মই কোনোবা ল'ৰাক ভাল পাওঁ, গতিকে মই ইজিপ্তলৈ যাব লাগে, ইজিপ্তলৈ মই যাব বিচাৰোঁ. But the happy prince looked so sad that the little swallow was sorry. কিন্তু সেই সুখী ৰাজকুমাৰজনক ইমান দুখী যেন দেখা গ'ল যে সেই swallow অৰ্থাৎ চাতক চৰাইটোৰো দুখ লাগিল. It is very cold here, he said. সি ক'লে যে ইয়াত ইমান বেছি ঠাণ্ডা, but he agreed to stay with him for one night and be his messenger. আৰু সি এৰাতি থাকি তাৰ দূত হ'বলৈ ইচ্ছা প্ৰকাশ কৰিলে. Thank you, little swallow, said the prince. এতিয়া ৰাজকুমাৰজনে ক'লে, ধন্যবাদ সৰু চৰাই, সৰু swallow. The swallow picked out the great ruby from the prince's sword. আৰু সেই চাতক চৰাইটোৱে ৰাজকুমাৰৰ তৰোৱালৰ পৰা সেই ৰুবিটো লৈ ল'লে and flew away with it in his beak over the roofs of the town. আৰু সি তাৰ ঠোঁটত সেই ৰুবিটো লৈ টাউনৰ ফালে অৰ্থাৎ চহৰৰ ফালে উৰা মাৰিলে. He passed by the cathedral tower where the white marble angels were sculptured. আৰু সি কি কৰিলে, চহৰৰ সেই কেথেড্ৰেল টাৱাৰটো পাৰ হ'ল য'ত বগা মাৰ্বলেৰে কি কৰিছিল, পৰিবিলাকৰ ভাস্কৰ্য অঁকা আছিল, সেই মানে কেথেড্ৰেল টাৱাৰটো পাৰ হৈ গ'ল. He passed by the palace and heard the sound of dancing. সি সভাৰ কাষেদি পাৰ হৈ যাওঁতে নৃত্যৰ শব্দও শুনিলে. A beautiful girl came out on the balcony with her lover. আৰু এগৰাকী ধুনীয়া ছোৱালীয়ে তেওঁৰ প্ৰেমিকৰ সৈতে বেলকনিলৈ ওলাই অহাও দেখিলে. I hope my dress will be ready in time for the state ball, she said. তাই ক'লে, অৰ্থাৎ সেই যে ধুনীয়া ছোৱালীজনী প্ৰেমিকৰ সৈতে ওলাই আহিছিল বেলকনিলৈ, তাই ক'লে যে মোৰ ড্ৰেছটো ষ্টেট বলৰ আগে আগে সাজু হ'ব বুলি মই আশা কৰিছোঁ. I have ordered the flowers to be embroidered on it. যে মই তাৰ ওপৰত সেই মানে ড্ৰেছটোৰ ওপৰত ফুল এমব্ৰইডাৰী কৰিবলৈ অৰ্ডাৰ কৰিছোঁ. But the seamstresses are so lazy. কিন্তু দৰ্জীবোৰে ইমান দেৰি কৰে, গতিকে তাই চিন্তিত হৈ পৰিছে যে তাইৰ গাউনটো সেই হেৰিলৈকে কোৰ্ট বলৰলৈকে হ'বনে নাই, তাই পিন্ধিব পাৰিবনে নাই. সেই যে মানে হেপী প্ৰিন্সজনে যিজনী দৰ্জীক দেখুৱাই পেলাই সিহঁতৰ ঘৰত সেইটো দি আহিব কৈছিলে ৰুবিটো, সেই নিশ্চয় সেই চিমষ্ট্ৰেছজনীয়ে হ'ব যিজনীয়ে তাইৰ কি কৰি আছে, ড্ৰেছ চিলাই আছে, সেই ছোৱালীজনীৰ ড্ৰেছ চিলাই আছে. He passed over the river and saw the lanterns hanging on the mast of the ships. আৰু সি নদীৰে পাৰ হৈ যে নদীৰ ওপৰেৰে যাওঁতে সি সেই জাহাজবোৰত লেম্পবোৰ আঁৰি থোৱাও দেখা পালে. At last he came up to the poor woman's house and looked in. আৰু অৱশেষত সেই চৰাইটোৱে সেই দুখীয়া মহিলাগৰাকীৰ ঘৰৰ ওচৰ পাই ভিতৰলৈ চালে. The boy was tossing feverishly on his bed and the mother had fallen asleep. যে সেই ল'ৰাটোৱে জ্বৰতে সি বিচনাত ইকাটি সিকাটিকৈ আছিল আৰু তাৰ মাকে শুই পৰিছিল. She was so tired. কাৰণ তাই ইমান ভাগৰুৱা হৈ পৰিছিল, সেইকাৰণে তাই শুই পৰিছিল. In he hoped
and laid the great ruby on the table beside the woman's thimble. আৰু তাই অৰ্থাৎ চৰাইটোৱে ভিতৰলৈ পাখি মাৰি উৰি গৈ সেই মহিলাগৰাকীৰ থিম্বল মানে এই যে বেজিয়ে নিবিন্ধাকৈ আঙুলিত যে একোটা প্লাষ্টিকৰ বা হেৰিৰে হওক মেটেলৰে মানে হেৰি এটা পিন্ধিলে কভাৰ এটা পিন্ধিলে দৰ্জীবিলাকে তোমালোকে নিশ্চয় দেখিছা সেইটোকে থিম্বল বুলি কয় গতিকে সেই থিম্বলটোৰ ওচৰতে ৰুবিটো he থলে then he flew gently round the bed fanning the boy's forehead with his wings আৰু তাৰ পিছত সি লাহে লাহে তাৰ পাখি মাৰি সেই ল'ৰাজনক অলপমান বতাহ দিলে how cool I feel said the boy আৰু ল'ৰাজনে সেই বতাহ পাই ক'লে যে মোৰ ইমান ধুনীয়া লাগিছে মানে ইমান মানে বতাহ পাই মোৰ খুব ভাল লাগিছে I must be getting better and he sank into a delicious slumber মোৰ অলপ ভাল হোৱা যেন মই অনুভৱ কৰিছোঁ আৰু সেই বুলি কৈ সি এটা ধুনীয়া টোপনি মাৰিলে slumber মানে টোপনি then the swallow flew back to the happy prince আৰু তাৰ পিছত সেই চাতক চৰাইটোৱে হেপী প্ৰিন্সৰ ওচৰলৈ উৰি আহিল and told him what he had done আৰু সি কি কৰিলে সেই বিষয়ে হেপী প্ৰিন্সক ক'লে it is curious he remarked আৰু সি ক'লে যে খুব ভাল কথা হ'ল but I feel quite warm now although it is so cold যে ইমান ঠাণ্ডাৰ পিছতো মই কিন্তু এতিয়া বৰ গৰম অনুভৱ কৰিছোঁ এই বুলি চাতক চৰাইটোৱে ক'লে that is because you have done a good action said the prince এতিয়া ৰাজকুমাৰজনে ক'লে ইয়াৰ কাৰণ হৈছে তুমি যে এটা ভাল কাম কৰি আহিলা সেইকাৰণে তোমাৰ ইমান ঠাণ্ডাটো গৰম লাগিছে and the little swallow began to think and then fell asleep আৰু সৰু চাতক চৰাইটোৱে এই বিষয়ে অলপ ভাবিব ধৰোঁতেই তাৰ টোপনি আহি গ'ল thinking always made him sleepy সি চিন্তা কৰিলেই আচলতে সদায় টোপনি ধৰে তাৰ মানে চাতক চৰাইটোৰ কথা কৈছে যে সি চিন্তা কৰিলেই আচলতে তাৰ টোপনি আহি যায় when day broke he flew down to the river and had a bath আৰু যেতিয়া ৰাতিপুৱাল সি উৰি গৈ নদীৰ পানীত গাটো ধুই আহিলে tonight I go to Egypt said the swallow and he was যে আজি মই কি কৰিম ইজিপ্তলৈ যাম